Good morning students. আশা করি তোমালোক ভালে কুশলে আছা। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজী ব্যাকৰণ খণ্ডৰ অতি দৰকাৰী পাঠ হৈছে টেন্স। এই পাঠটিৰ পৰা প্ৰতি বছৰে 2 বা 3 নম্বৰৰ প্ৰশ্ন দিয়া হয়। 2010 চনৰ পৰা 2020 চনলৈ ইংৰাজী ব্যাকৰণ খণ্ডৰ টেন্স সম্পৰ্কীয় যিবোৰ প্ৰশ্ন ইতিমধ্যে সন্নিৱিষ্ট কৰা হৈছিল সেইবোৰৰ উত্তৰ হৈতে এই ভিডিঅ'টি যুগুত কৰা হৈছে। তোমালোকে মনোযোগৰে চাবা, নিশ্চয় তোমালোকৰ উপকাৰ হ'ব। টেন্স পাঠৰ উপৰিও এক্টিভ এণ্ড পেছিভ ভইচ, আৰ্টিকলছ এণ্ড ডিটাৰমিনাৰ্ছ, নেৰেশ্যন আৰু প্ৰিপজিশ্যনছ এই পাঠসমূহৰ ভিডিঅ' ইতিমধ্যে মোৰ ইউটিউবত আপলোড কৰা হৈছে আৰু সেই ভিডিঅ'সমূহৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। চাবাচোন, তোমালোকে নিশ্চয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত তোমালোকে ভাল নম্বৰ পোৱাত সেই ভিডিঅ'সমূহে সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়াও যদি তোমালোকৰ কোনোবাই মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা আৰু মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আহাচোন বাৰু আজিৰ ভিডিঅ'টি আমি সম্পূৰ্ণৰূপে চাই লওঁ। 2010 প্ৰথম বাক্যটো হৈছে হি জাম্পড অফ দ্য বাছ হোৱাইল ইট মুভ। এই বাক্যটোত আমাৰ হোৱাইল শব্দ আছে। যদি কোনো বাক্যত হোৱাইল আৰু হুৱেন থাকে তেন্তে সাধাৰণতে বাক্যটো আমাৰ পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হয়। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ নিয়ম মতে তাৰ এটা অংশ চিম্পল পাষ্ট টেন্সৰ হয় আৰু বাকী অংশটো পাষ্ট কণ্টিনিউৱাছৰ হয়। সেই গতিকে ইয়াৰ যিটো জাম্পড অফ এই বাক্যটো আমাৰ এটা চিম্পল পাষ্ট টেন্স হৈ আছে, গতিকে বাকী অংশটো আমাৰ পাষ্ট কণ্টিনিউৱাছ হ'ব। সেই গতিকে এই বাক্যটোৰ শুদ্ধ উত্তৰ হ'ব হি জাম্পড অফ দ্য বাছ হোৱাইল ইট ৱাজ মুভিং। দ্বিতীয় বাক্যটো দি আছে হি ছেইড ডেট হি পোষ্ট দ্য লেটাৰ দ্য ডে বিফৰ। ইয়াতে ৰিপৰ্টিং ভাৰ্ব আমাক পাষ্ট টেন্সৰ, এই বাক্যটো আমাৰ ইনডিৰেক্ট স্পীচৰ বাক্য হয় আৰু এই বাক্যটো আমাৰ চিম্পল পাষ্ট টেন্সৰ কাৰণে ইয়াতে দ্য ডে বিফৰ দিয়া আছে। গতিকে চিম্পল পাষ্ট যেতিয়া আমাৰ বাক্যতে থাকে, আমাৰ ইনডিৰেক্ট স্পীচৰ হ'লে সেইটো আমাৰ পাষ্ট পাৰফেক্টলৈহে কনভাৰ্ট কৰা হয়। সেই গতিকে এই বাক্যটোৰ উত্তৰ হ'ব হি ছেইড ডেট হি হেড পোষ্টেড দ্য লেটাৰ দ্য ডে বিফৰ। তৃতীয় বাক্যটো আমাক দিয়া আছে হি বি আ টিচাৰ চিন্স 1994। বাক্যটো আমাক চিন্স, ইয়াতে বাক্যটো চিন্স শব্দ দিয়ে। চিন্স আৰু ফৰ থাকিলে বাক্যটো সাধাৰণতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ হয় আৰু ইয়াতে বি যিটো শব্দ ব্ৰেকেটত দিয়া আছে ইয়াৰ লগত যিহেতু ING যোগ, সেইটো মানে কণ্টিনিউৱাছ ফৰ্মৰ নহয়। সেই গতিকে আমি বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিম। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিলে হ'ব। গতিকে উত্তৰটো হ'ব হি হেজ বিন আ টিচাৰ চিন্স 1994। 2011 প্ৰথম বাক্যটো দি আছে উই নো ইচ আদাৰ ফৰ 5 years। বাক্যটো আমাৰ কি আছে ফৰ আৰু চিন্স থাকিলে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ হয় আৰু ইয়াতে লক্ষণীয় কথাটো যে নো ভাৰ্বৰ লগত ING যোগ নহয়। গতিকে আমি এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কনভাৰ্ট কৰিলে ই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ অৰ্থ প্ৰকাশ কৰিব। সেই গতিকে ইয়াৰ উত্তৰ হ'ব উই হেভ নোন ইচ আদাৰ ফৰ 5 years। নেক্সট বাক্যটো দিয়া আছে দ্য আদাৰ ডে আই মিট আ মেজিচিয়ান ইন দ্য বাজাৰ। ইয়াতে আমি মনত ৰাখিবলৈ কথাটো হৈছে যে যদি কোনো বাক্যত দ্য আদাৰ ডে থাকে তেন্তে সেই বাক্যটোৰ ভাৰ্বটো চিম্পল পাষ্ট টেন্সৰ হয়। গতিকে উত্তৰটো হ'ব দ্য আদাৰ ডে আই মিট শব্দৰ পৰিৱৰ্তে আই মেট আ মেজিচিয়ান ইন দ্য বাজাৰ। 2012 প্ৰথম বাক্যটো দিয়া আছে হি ছেইড ডেট হি উইল হেল্প আ ফ্ৰেণ্ড। ইয়াতে আমাক ৰিপৰ্টিং ভাৰ্ব ইনডিৰেক্ট স্পীচৰ বাক্য ৰিপৰ্টিং ভাৰ্ব পাষ্ট টেন্সৰ হয় আৰু ইয়াতে উইল আছে, গতিকে এইটো আমাৰ এইটোৰ পাষ্ট ফৰ্ম হৈ যাব। গতিকে উত্তৰটো হ'ব শ্বি ছেইড ডেট শ্বি উড হেল্প আ ফ্ৰেণ্ড। নেক্সট বাক্যটো হ'ব দ্য বয়জ প্লে ইন দ্য গাৰ্ডেন হুৱেন দ্য ট্ৰী ফেল ডাউন। ইয়াতে বাক্যটো হুৱেন আছে, মই ইতিমধ্যে কৈছোঁ হুৱেন আৰু হোৱাইল থাকিলে বাক্যবিলাক সাধাৰণতে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হয় আৰু পাষ্ট কণ্টিনিউৱাছৰ নিয়ম মতে তাৰ এটা অংশ চিম্পল পাষ্ট টেন্সৰ আৰু বাকী অংশটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হয়। সেই গতিকে ইয়াৰ ফেল ডাউন পাষ্ট চিম্পল পাষ্ট টেন্স হৈ আছে, গতিকে বাকী অংশটো আমাৰ পাষ্ট কণ্টিনিউৱাছৰ হ'ব। উত্তৰটো হ'ব দ্য বয়জ উৱেৰ প্লেয়িং ইন দ্য গাৰ্ডেন হুৱেন দ্য ট্ৰী ফেল ডাউন। 2013 প্ৰথম বাক্যটো দিয়া আছে আই উইচ আই বি আ কিং। এই বাক্যটো আনৰিয়েল পাষ্ট কেটেগৰী, এইটো হৈছে অসত্য অতীত বাক্য। যদি কোনো বাক্যত আই উইচ, এজ ইফ, এজ দো আদি থাকে তেন্তে তাৰ সেই বাক্যৰ পিছত যদি ব্ৰেকেটত বি থাকে, বিৰ পৰিৱৰ্তে আমি উৱে লিখোঁ আৰু অন্য ভাৰ্ব থাকিলে তাৰ পাষ্ট ফৰ্ম কৰি দিওঁ। গতিকে ইয়াত আমাৰ উত্তৰটো হ'ব আই উইচ আই উৱেৰ এ কিং। দ্বিতীয় বাক্যটো দিয়া আছে দ্য বয় শ্লিপ ডণ্ট ডিষ্টাৰ্ব হিম।
ইয়াতে নিয়ম এটা হৈছে যে যদি কোনো বাক্যৰ প্ৰথম অংশ বা শেষৰ অংশত ইম্পাৰেটিভ সেন্টেন্স থাকে তেন্তে সেই বাক্যৰ বাকি অংশটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হয় ইয়াতে যেহেতু বাক্যৰ দ্বিতীয় অংশ ডোন্ট ডিস্টার্ব হিম এটো ইম্পাৰেটিভ আদেশসূচক বাক্য হয় গতিকে বাক্যৰ বাকি অংশটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হ'ব সেই গতিকে উত্তৰটো হ'ব দ্য বয় ইজ স্লিপিং ডোন্ট ডিস্টার্ব হিম তাৰ পিছৰ বাক্য 2014 প্ৰথম বাক্যটো দি আছে she read a book when I saw her ইয়াতে বাক্য when আছে বাক্যটো past continuous tense হয় তাৰ এটা অংশ ইতিমধ্যে simple past tense দি আছে I saw her গতি বাকি অংশটো past continuous হ'ব সেই গতিকে উত্তৰটো হ'ব she was reading a book when I saw her দ্বিতীয় বাক্যটো দি আছে she be a teacher since 2002 ইয়াতে আমাৰ বাক্যটো ইতিমধ্যে এই since by দিয়া আছে গতি সিম্পল টু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ হ'ব বি যেটো ব্ৰেকেটত বি দিয়া আছে তাৰ লগত আইএনজি যোগ নহয় বাবে এটো সিম্পল পাস্ট টেন্স সিম্পল ইয়াতে বাক্যটো আমাৰ প্ৰেজেন্ট পারফেক্টৰ ফৰ্মত লিখি দিলে আমাৰ উত্তৰটো হ'ব গতি উত্তৰটো হ'ব she has been a teacher since 2002 2015 প্ৰথম বাক্যটো আছে the bell rang after we finish our work যদি বাক্যত before আৰু after থাকে তেন্তে সাধাৰণতে বাক্যবিলাক আমাৰ past perfect টেন্সৰ হয় আৰু যদি বাক্যত আফটাৰ শব্দ থাকে তেন্তে আমি মন কৰিবলে কথাটো যে আফটাৰ শব্দৰ প্ৰথম অংশটো সিম্পল পাস্ট টেন্সৰ হয় আফটাৰ শব্দৰ পিছৰ অংশটো পাস্ট পারফেক্ট টেন্সৰ হয় গতিকে যে দা বেল ৰেং এটো সিম্পল পাস্ট টেন্স হৈছে বাকি অংশৰ পাস্ট পারফেক্ট হ'ব গতিকে উত্তৰটো হ'ব দা বেল ৰেং আফটাৰ উই হ্যাড ফিনিশড আওয়ার ওয়ার্ক নেক্সট বাক্যটো দিয়া আছে প্লিজ ৰিং মি আপ as soon as he come গতিকে উত্তৰটো হ'ব এটো সিম্পল প্ৰেজেন্ট টেন্সৰ হ'ব Please ring me up as soon as he comes. 2016 প্ৰথম বাক্যটো দি আছে it is time we go to bed. ইয়াতে আমি মন কৰিবলে কথাটো যে যদি কোনো বাক্যত it is time থাকে তেন্তে সেই বাক্যৰ পিছৰ যেটো ভার্ব থাকে হেতু past indefinite tenseৰ হয় মানে past tenseৰ past former হয় গতিকে উত্তৰটো হ'ব it is time we go ঠাইত we went to bed. দ্বিতীয় বাক্যটো দি আছে she behaves as if she know everything ইতিমধ্যে মই উল্লেখ কৰিছে যদি এইটো আনৰিয়েল পাস্ট অসত্য অতীত সেই ক্যাটেগৰীৰ বাক্য হয় যদি বাক্যত as if as though I wish আদি শব্দাংশ থাকে তেন্তে সেই বাক্যটোৰ পিছৰ যেটো ভার্ব থাকে যদি বি থাকে তেন্তে বি ঠাইত were আৰু অন্য ভার্ব থাকিলে তাৰ আমি পাস্ট ফর্ম কৰি দিও গতিকে ইয়াত আমাৰ যেটো অন্য ভার্ব আছে গতিকে আমি তাৰ পাস্ট ফর্ম কৰিলে নো ঠাইত knew hobo amar uttorto hobo she behaves as if she knew everything tar pisor back 2017 or prothom bakya ase if it rain I shall not go out iate eta ami conditional sentence shorto jukto bakya boli jano enaka dhoroner bakya eta onkho logot ane onkho jorito hoy thake shorto jukto bakya ba conditional sentence or niyom mote tar eta onkho simple future tense বা future indefinite আৰু এটা অংশ simple present tense ইয়াত যেটো I shall not go out ইতিমধ্যে simple future tense ইতিমধ্যে দিয়ে আছে গতি বাকি অংশটো simple present বা present indefinite tense হ'ব আৰু ইয়াত যেটো subject to third person singular number it গতি ইয়াত উত্তৰটো হ'ব if it rains I shall not go out দ্বিতীয় বাক্যটো দিয়ে আছে we know each other for last 10 years ইতিমধ্যে মই বৰ্ণনা কৰিছে গতি হ'ব we have known each other for last 10 years 2018 প্ৰথম বাক্য দি আছে if I be you I would not have called him again বাক্যটো past perfect হয় গতি if I be ঠাইত I were হ'ব if I were you I would not have called him again দ্বিতীয় বাক্যটো দি আছে the principal is not in his room he go out বাক্যটো present perfect হ'ব hey গতিকে আমাৰ উত্তৰটো হ'ব the principal is not in his room he has gone out 2019 প্ৰথম বাক্য they live in Delhi for 10 years এতে যেটো for দি আছে আৰু period of time দি আছে বাক্যটো present perfect continuous tense হয় আৰু ইয়াতে আমাৰ শুদ্ধ কৰিলে হ'ব they have been living in Delhi for last 10 years for 10 years দ্বিতীয় বাক্যটো দি আছে when he came it be all over এটো পাস আমার বীর ঠাইত আমার সিম্পল পাস্ট টেন্স হ'ব when he came it was all over নেক্সট বাক্যটো দিয়া আছে he stay here until you return ইয়াত আমাৰ শর্তযুক্ত বাক্য হয় গতি ইয়াত আমাৰ কি হ'ব বাক্যটোৰ এটা অংশ
simple present আৰু এটা আৰু simple future হ'ব গতি you return ইতিমধ্যে আমাৰ simple present ৰ দিয়া আছে গতি বাকি অংশটো আমাৰ simple future হ'ব গতি উত্তৰটো হ'ব he will stay here until you return 2020 প্ৰথম বাক্য দিয়া আছে I go there before she went এই বাক্যৰ before দিয়া আছে এটো past perfect ৰ বাক্য হয় before থকা বাক্যৰ before ৰ পিছৰ অংশ simple past tense হয় গতি she went আৰু before ৰ আগৰ অংশটো past perfect হয় গতিকে উত্তৰটো হ'ব I had gone there before she went দ্বিতীয় বাক্যটো দিয়া আছে 10 years pass since I met you বাক্যটো present perfect tense হয় ইয়াতে হ'ব 10 years have passed since I met you শেষৰ বাক্যটো ইয়াত দিয়া আছে when she came I write a letter ইয়াতে যেটো when দিয়া আছে বাক্যটোত গতিকে আমাৰ এই বাক্যটোৰ এটা অংশ present past indefinite হৈ আছে she came গতি বাকি অংশটো past continuous হ'ব গতি উত্তৰটো হ'ব when she came I was writing a letter মৰমৰ ছাত্ৰী ছাত্ৰীসকল ভিডিওটি সম্পূৰ্ণভাৱে চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ